জলেশ্বৰত পথ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰ। প্ৰতিবাদত সহযোগ কৰে AIUDFৰ নেতাকৰ্মীও। জলেশ্বৰৰ কাটাহিহাৰা গৌৰনগৰ সংযোগী পথৰ দুৰৱস্থাৰ বাবেই দীৰ্ঘদিন ধৰি জমৰ যাতনা ভুগিছে অঞ্চলবাসীয়ে। পথ মেৰামতিৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় প্ৰতিনিধিয়ে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ। শীঘ্ৰে পথ মেৰামতিৰ ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলনৰো হুংকাৰ অঞ্চলবাসীৰ। এই ৰোডখন মানে 4 বছৰৰ পৰা দুৰৱস্থা। 4 বছৰৰ পৰা আমি বহুত ডিমাণ্ড দিছো। ইভেন কি তেওঁৰ লগত থকা মানুহবিলাকো এইটো সমাজত আছে, তেওঁলোকেও গৈ পেলাই তেওঁক ডিমাণ্ড দিছে, তথাপিও ৰোডখন নকৰে। কিয় নকৰে বুজি নাপাওঁ। MLA এজন সকলো ধৰণৰ সমষ্টিৰ সকলো ধৰণৰ উন্নতিৰ পিনে তেওঁ চাব লাগে, কিন্তু এইটো মেইন কাটাৰিহাৰা, যিটো কাটাৰিহাৰা আগৰ যিটো সমষ্টি আছিল, আৰাই পঞ্চায়ত আৰু আমাৰ এই জলেশ্বৰ ব্লক মেইন যিটো আপোনাৰ জিপি কাটাৰিহাৰা জিপিটো, এই জিপিৰ এই ৰোডটো তেওঁ চোৱা নাই। আৰু মই জনামতে ঠিকাদাৰী টেণ্ডাৰ হৈছে, ঠিকাদাৰৰ পৰা কমিশ্যন বিচৰাৰ কাৰণে এই ৰোডখন এনেকুৱা হোৱা নাই। তাৰ কাৰণ আমি বুজি পালো, আপোনালোকে চাব যেতিয়া জলেশ্বৰৰ পৰা লক্ষীমপুৰলৈ যাব, চাব পান্তাই পোৱাৰ আগত এটা মেটেলিং হৈছে, 3 বছৰৰ পৰা মেটেলিং হৈছে, আজিলৈকে কাৰ্পেটিং হোৱা নাই। বাইচা বজাৰ যোৱাৰ পিছত চাব অলপখিনি ব্লক মাৰিছে, আকৌ অলপখিনি যোৱাৰ পিছত অলপ মানে আপ কৰি ব্লক মাৰি দিছে। আপ ডাউন কৰি ৰাস্তাখন লৈ আছে। কিয় এটা ৰাস্তাটো আপ ডাউন হ'ব নোৱাৰে? এটা ৰাস্তা হৈছে মেইন ৰোড, যিটো ব্ৰিটিছ পিৰিয়ডৰ পৰা যিটো জলেশ্বৰ লক্ষীপুৰ ৰোড, সেই ৰোডটোও তেওঁ কিন্তু ধ্বংস কৰি